ডিয়ার স্টুডেন্ট, সবাই কেমন আছো? আশা করি ভালো আছো। তো আজকে আমি তোমাদের জন্য পরিবেশ এবং পরিবেশের সমস্যা এমসিকিউ নিয়ে আসলাম, কারণ পরীক্ষা চলে আসলো। এখন থেকে তোমরা যদি প্র্যাকটিস করো তাহলে কি হবে, এনআরডি এক্সাম বা বোর্ড এক্সাম তোমাদের খুব ভালো হবে। তাই এখন থেকে তোমরা প্র্যাকটিস করো। তো আমি কোশ্চেন ব্যাংকের যে কোশ্চেনগুলো আছে সেগুলো সলভ করে তোমাদের দিচ্ছি। তো দেখো, প্রথম কোশ্চেন দেওয়া আছে, গোলকীয় উত্তাপবৃদ্ধিতে আটাইতকৈ বেশি অবিহনের যৌগ গ্যাসটো কি? আমরা জানি যে গোলকীয় উত্তাপবৃদ্ধিতে সবথেকে বেশি কার্বন ডাইঅক্সাইড ভূমিকা করে। তার জন্য কার্বন ডাইঅক্সাইড। এসিড প্রদূষণ সাধারণত কোথায়? ঔদ্যোগিক অঞ্চলত হয়। বায়ুমণ্ডলে কার্বন ডাইঅক্সাইডের পরিমাণ কিমান? 0.035। সেউজগৃহ গ্যাসবোৰৰ ভিতৰত তলৰ কোনবিধ গ্যাস গোলকীয় উত্তাপ বাবে দায়ী? কার্বন ডাইঅক্সাইড। তলৰ গ্যাসবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? এইটো কৈছে যে ওজন। তলত দিয়া বায়ুমণ্ডলৰ গ্যাসবোৰৰ কোনটো এচিড বৰষুণৰ সৃষ্টি কৰে? এচিড বৰষুণৰ সৃষ্টি কৰে কোনে? সালফার ডাইঅক্সাইডে। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰে? এইটোতো সকলোৱে জানা, 5 জুন তাৰিখে। কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? বৰটোকোলা। আৰু তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়? এইটো কৈছে যে অক্সিজেন কি সেউজগৃহ গেছৰ উদাহৰণ নহয়। পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ কি হ'ল? এটা ক্ষুদ্ৰ উদ্যোগ কৰা সীমিত ভূমি। এটা স্থানীয় সমস্যা কি হয়? স্থানীয় সমস্যা মানে স্থানভেদে একটা যেগুলো হয় সেগুলো কি? একটা ক্ষুদ্র উদ্যোগ। সীমিত ভূমি প্রদূষণ সেটা হলো উদ্যোগ। তলৰ শক্তিৰ উৎসৰ কোনটো কোনকেইটা কাৰ্বন ডাইঅক্সাইড উৎপন্ন নকৰে? সেইটো কোনটো কাৰ্বন ডাইঅক্সাইড উৎপন্ন নকৰে? তো 1, 2 আৰু 3 কি? বতাহ শক্তি, ভূতাপীয় শক্তি, জলবিদ্যুৎ শক্তি, এইবোৰ কি কৰে? কাৰ্বন ডাইঅক্সাইড উৎপন্ন নকৰে। তাৰ কাৰণে ডি নম্বৰটো হবে 1, 2, 3। আৰু এই হিসাবে দিয়া আছে, ইয়াত দাবি দিয়া আছে দেখা যে বায়ুমণ্ডলে অত্যাধিক পৰিমাণে সালফার ডাইঅক্সাইড আৰু নাইট্রোজেন ডাইঅক্সাইড ঘনত্ব বৃদ্ধি পালে এচিড বৃষ্টি সৃষ্টি হয়। এইটো কি হয়? সত্য, কাৰণ সালফার ডাইঅক্সাইড আৰু কি নাইট্রোজেন ডাইঅক্সাইডৰ কাৰণে কি হয়? এচিড বৰষুণ হয়। তেনে ধৰণৰ বৰষুণে বন বননি ধ্বংস কৰাৰ লগত জলাশয় পানীও কি কৰে? প্ৰদূষিত কৰে। এইটো কি? শুদ্ধ। তাৰ কাৰণে এ আৰু বি, এ আৰু আর উভয় কি? সত্য। আৰু আর এর কি হয়? শুদ্ধ ব্যাখ্যা। কারণ এসিড বৃষ্টি হলে কি হয়? বনবিলাক যে জঙ্গল যে আছে সেগুলো কি হয়ে যায়? ধ্বংস হয়ে যায়, এবং নানান ধরনের জলজ প্রাণীরও কি হয়? ক্ষতি হয়। সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফ স্তৰৰ পৰা গলনৰ ফলত কেনেধৰণে কিৰূপ প্ৰভাৱিত হ'ব? সাগৰ পৃষ্ঠ উত্থান হ'ব, আৰু কি? উপকূলীয় বিশাল অঞ্চল পানীত কি হৈ যাব? বুৰ যাব। এই তো নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কে তলত দিয়া উক্তি আৰু বিচাৰ কৰা। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থে নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদীৰ পানী কি কৰে? প্ৰদূষিত কৰে। তো আমেরিকা যুক্তরাষ্ট্র সর্বমোট নদীর দৈর্ঘ্য কিমান? দৈর্ঘ্য 55% রাসায়নিক সাৰৰ দ্বাৰা কৃষিজনিত প্ৰদূষণৰ দ্বাৰা প্ৰদূষিত হৈ আছে। তাৰ কাৰণে এ আৰু দুটাই কি হ'ব? শুদ্ধ হ'ব। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলৰ দিয়া বিকল্পবোৰ। দিল্লী, বেংগালুৰু, গুৱাহাটী, পুনে আদি চহৰৰ ভূগৰ্ভস্থ পানীৰ নাটনি সমস্যাৰ সন্মুখীন হৈছে। এইটোতো সকলোৱে জানা যে শুদ্ধ। পশ্চিমবংগ আৰু অসমৰ বাবে দৰে ৰাজ্যত নদ নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা। এইটো কি? সত্য। তাৰ কাৰণে 1 আৰু 2 উভয় কি? সত্য। ভূমিস্খলন মানে কি? এইটো জানা, এইবোৰ শৰ্ট কুৱেশ্যন আছে, এইবোৰ তোমালোকে ঘৰত কৰি ল'বা আৰু ভালকৈ কৰিবা, কাৰণ এক্সামত কি? ভাল মাৰ্ক পাব লাগিব। নেক্সট দিয়া আছে এ আৰু যুক্তিৰ মাজত সঠিক বিকল্পটো বাছি লোৱা। যেনে দিয়া আছে দাবী, গোলকীয় উত্তাপ বৃদ্ধি সমগ্ৰ বিষয়ত এক চিন্তনীয় বিষয়ৰূপে পৰিগণিত হৈছে। এইটো সকলোৱে জানা। আৰু যুক্তি, বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইড গেছৰ পৰিমাণ দিনে দিনে কি আছে? বৃদ্ধি পাইছে। সেইটোও কি? সত্য। তাৰ কাৰণে দাবী আৰু যুক্তি দুয়োটাই কি? শুদ্ধ। তলৰ ব্যাখ্যা দুটা বিবেচনা কৰা, আৰু দিয়া আছে যে ব্যাখ্যা দিয়া আছে বায়ুমণ্ডলে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে গোলকীয় উত্তাপ বৃদ্ধি হয়। ব্যাখ্যা, বায়ুমণ্ডলত নাইট্রোজেন গেছৰ পৰিমাণ 20.94। তাৰ কাৰণে এইটো কি হ'ব? যেনে সেউজগৃহ গেছৰ প্ৰভাৱ বৃদ্ধি পালে কি হ'ব? গোলকীয় উত্তাপ বৃদ্ধি হ'ব। আৰু বায়ুমণ্ডলত নাইট্রোজেন গেছৰ পৰিমাণ কিমান হয়? 78%। কিন্তু ইয়াত দিয়া আছে কি? 20.94%। তাৰ কাৰণে বিটো কি হ'ব? অশুদ্ধ হ'ব। তলৰ ছবিখনত দিয়া কাৰ্কটে 1991 চনত বায়ুত 25 পৰা 20 নিযুত টন কি গেছ নিৰ্গত কৰিছিল? ইয়াৰ পৰা যে হৈছিল তাৰ ফলত কি হৈছিল? সালফার ডাইঅক্সাইড গেছ
নিৰ্গত হৈছিল। তলৰ ব্যাখ্যাটোৰ দুটা কাৰণ দিয়া আছে চাওঁ। এটা, মৰুভূমিৰ পৰিৱেশ অতিতকৈ শুকান, সেইটোতো জানাই মৰুভূমিৰ কি হয়, পৰিৱেশ অতিতকৈ শুকান হয়। আৰু কাৰণ দিয়া আছে মৰুভূমিত বৰষুণৰ পৰিমাণ কম, সেইটোতো হয় সত্য। ইয়াত বাষ্পীভৱন কি হয়, বেছি হয়, তাৰ কাৰণে 1 আৰু 2 দুয়োটাই কি হ'ব, শুদ্ধ হ'ব। নেক্সট দিয়া আছে, তলৰ উক্তি দিয়া আছে যে উক্তিটো কি আছে, মৰুকৰণৰ বাবেই গোলকীয় উত্তাপ বৃদ্ধি হয়, কাৰণ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এই শুদ্ধ, কাৰণ কি মৰুকৰণৰ বাবেই গোলকীয় উত্তাপ বৃদ্ধি নহয়, কাৰ্বন ডাই অক্সাইডৰ ফলত কি হয়, গোলকীয় উত্তাপ বৃদ্ধি হয় আৰু মৰুকৰণৰ সমস্যাৰ সৃষ্টি নকৰে, তাৰ কাৰণে গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এইটো কি হ'ব, আৰটো শুদ্ধ হ'ব, এইটো কি হ'ব, শুদ্ধ হ'ব। বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ দুবিধ কি কি? দুবিধৰ কথা কৈছে, তো আগত কি আছে, প্ৰথমত কি আছে, নাইট্ৰজেন আছে, তাৰপিছত কি আছে, অক্সিজেন আছে, তাৰ কাৰণে B2 2 আৰু 3। মহাদেশৰ লগত মৰুকৰণৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পৰিমাণ মিলাই তলত শুদ্ধ বিকল্পটো। মহাদেশ প্ৰভাৱিত অঞ্চলৰ পৰিমাণ কি আছে, যেনে উত্তৰ আমেৰিকা কিমান আছে, 27% আছে, দক্ষিণ আফ্ৰিকা কিমান আছে, 22% আছে, এছিয়া কিমান আছে, এছিয়া কিমান আছে, 20% আছে, আৰু আফ্ৰিকা কিমান, 14% আছে। তলৰ কোনটো সেউজ গৃহ গেছ, এইটো কি, জলীয় বাষ্প। তলৰ কোনটো মাটি প্ৰদূষণৰ প্ৰধান কাৰণ, মাটি প্ৰদূষণৰ প্ৰধান কাৰণ কি, আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ আৰু কি, মৰুকৰণ। তো D2 হ'ব 1 3 আৰু কি 4। অত্যাধিক পশুচাৰণ কি, এইটো মাটি প্ৰদূষণৰ প্ৰধান কাৰণ নহয়। ইয়াত দিয়া আছে, ব্যাখ্যা দিছে, বন ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কি আছে, দিনে দিনে বৃদ্ধি পাইছে, এইটো কি, শুদ্ধ। আৰু ব্যাখ্যা, গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰ্বন ডাই অক্সাইড গেছ কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, নহয়, প্ৰভাৱ পেলায় হ'ব, তাৰ কাৰণে যিহেতু ইয়াত দিয়া আছে কি নেপেলায়, তাৰ কাৰণে সেইটো কি হ'ব, B2 কি হ'ব, অশুদ্ধ হ'ব। মৰুকৰণৰ বিষয়ে তলৰ কোনটো কথা সত্য। মৰুকৰণৰ অৰ্থ হ'ল পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলত মৰুভূমিৰ প্ৰাকৃতিক গঠন। মৰুকৰণ প্ৰক্ৰিয়াৰ ভূমিৰ উৎপাদনশীল হ্ৰাস কৰা আৰু চুবুৰীয়া অঞ্চললৈ মৰুভূমি সম্পৰ্ক। মৰুকৰণৰ মূল কাৰণ হৈছে মানুহৰ অতিমাত্ৰা, চৰণীয়া পথাৰ, বনাঞ্চল ধ্বংস, কৃষি সম্প্ৰসাৰণ আদি। তো এই গোলকীয় উষ্ণতা বৃদ্ধি, তাৰ কাৰণে 2 3 আৰু কি 4, সেইটো কি হ'ব, শুদ্ধ হ'ব। তলৰ উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুতগতিতে পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তন ক্ষেত্ৰত দায়বদ্ধ, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ আৰু কি নগৰীকৰণ। সেইটোৰ কাৰণে কি হয়, পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ। পিটাৰ এগাৰ্ট এজন কোন আছিল, ভূগোল বিজ্ঞানী আছিল। গোলকীয় উত্তাপ বৃদ্ধি এটা কি, আন্তঃৰাষ্ট্ৰীয় সমস্যা। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰে কি, কাৰ্বন ডাই অক্সাইড। মাউণ্ট পিণ্টুবৰ আছিল কি, ফিলিপিনছ। য়াংচি নদী অৱস্থিত ক'ত, চীন দেশত। এচিড বৰষুণৰ কাৰক গেছ দুটা হৈছে কি, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। বাকী যিবোৰ কুৱেশ্যন আছে এইবোৰ কি আছে চাই লোৱা। বাকী কুৱেশ্যনবোৰ কি ডাঙৰ কুৱেশ্যন, এইবোৰ ঘৰত ভালকৈ চাই ল'বা আৰু এইবোৰ ছল্ভ কৰি ল'বা।